কৰা হৈছে 11খনকৈ এজাহাৰ দিয়া হৈছে গতিকে আইন যদি সকলোৰে কাৰণে সমান হয় তেতিয়াহ'লে তনু চাহিৰ ওপৰতো আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইতিমধ্যে আমি দেখিছো যে ডিব্ৰুগড়ৰ তাৰ স্থানীয় সংগঠনসমূহে বা দুলীয়াজানৰ স্থানীয় সংগঠনসমূহে ইতিমধ্যে কিছু কাৰ্যসূচী গ্ৰহণ কৰা ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে হয়তো কালিলৈ বন্ধৰ দৰে কাৰ্যসূচী তেওঁলোকে ল'ব পাৰে কিন্তু আমি আজি তাৰিখত যৌথ সংগ্ৰামী মঞ্চত যিসমূহ সংগঠন আজি তাৰিখত উপস্থিত আছো আমি উজনি অসমৰ প্ৰায়সমূহ সংগঠনেৰে ইয়াত উপস্থিত আছো কেন্দ্ৰীয় নেতৃত্ব ইয়াত উপস্থিত আছো আমি এটা কথা স্পষ্টকৈ জনাব বিচাৰিছো যে অসমীয়া জাতিটোক এনেদৰে ৰাজহুৱাকৈ উপলুঙা কৰা বিষয়টো আমি সহজভাৱে ল'ব নোৱাৰো যদি এইগৰাকী মহিলাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি 72 ঘণ্টাৰ সময়সীমা আমি ধাৰ্য কৰি দিছো 72 ঘণ্টাৰ ভিতৰত কোনো ধৰণৰ উল্লেখনীয় পদক্ষেপ যদি ডিব্ৰুগড় পুলিচ প্ৰশাসনে গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু আমি উজনি অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম ধন্যবাদ আৰু ইয়াৰ পিছত আমাৰ ইয়াত